মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2019 চনৰ কোশ্চিন পেপাৰৰ পৰা পাঠ্যগণিতৰ 48 লৈকে মই তোমালোকক কৈ দিছো 49 টো কৈ দিবলৈ লৈছো লক্ষ্য কৰা কি লিখা আছে ইয়াত এটা বস্তু 500 টকাত বিক্ৰী কৰিলে লোকসান হয় যদি এই বস্তুটো 700 টকাত বিক্ৰী কৰা হয় তেন্তে দোকানীজনৰ আগতে হ'বলগীয়া লোকসানতকৈ 3 গুণ লাভ হয় বস্তুটোৰ ক্ৰয় মূল্য কিমান তাৰ মানে হল কি তোমালোকৰ ফাৰ্ষ্টতে তোমালোকক বিক্ৰী কৰিছিল কিমান 500 টকাত হয় 500 টকাত বিক্ৰী কৰিছিলে তেতিয়া লোকসান হৈছিল নাই আৰু যদি তোমালোকে 700 টকাত বিক্ৰী কৰা তেনেহলে লাভ হয় আচ্ছা তেনেহলে বস্তুটো কিনা দাম কিমান হ'ব কিনা দাম আমি x টকা ধৰি ললো হয় নাই x টকা যদি তোমালোকে কিনা দাম ধৰা কিনা দামৰ পৰা বেচা দাম বিক্ৰী কৰিলে কি হয় আমাৰ লোকসান তেনেহলে l ৰ মান হৈ গল x - 500 বুজিলা এটো আৰু নেক্সট টাইম তোমালোকৰ কি হয় প্ৰফিট হয় প্ৰফিট কেনেকৈ হ'ব যদি 700 টকাত বিক্ৰী কৰা নাই তেনেহলে বিক্ৰীৰ দাম বিয়োগ কিনা দাম এটা হ'ব আমাৰ প্ৰফিট এতিয়া প্ৰশ্ন মতে কি আছে তোমালোকক এই প্ৰফিট তোমালোকৰ লোকসানৰ 3 গুণ নাই হেকাৰণে 3 * l দিলো এতিয়া নেক্সটত এতিয়া আমি ভ্যালু গিলা পুট কৰি দিম শেষ হ'ব p ৰ মান কিমান আমি পাইছো এইটো 700 বিয়োগ x 700 - x = 3 * লোকসান কিমান পাইছিলো আমি x - 500 নহয়নে এইটো মই দেখাই দিছো ৰবা এইটো ওপৰটো x - 500 এটা আছিল লোকসান এতিয়া ইয়াক আমি সলভ কৰিলে x ৰ মান পাম হেই হ'ব আমাৰ কিনা দাম implies 700 - x = এটো ডেটো পূৰণ কৰা 3x - এই 3 দি আকৌ 500 পূৰণ কৰা কিমান হ'ব 1500 ক্লিয়াৰ এতিয়া তোমালোকৰ হল কি implies দি আমি লিখিম 700 700 থাকিল এই 1500 যদি ইফালে আনা তোমালোকৰ কি হ'ব প্লাস 1500 হ'ব কাৰণ তাত মাইনাস আছে সমান সমান তাৰ পিছত তোমালোকে কৰিবা কি x ক ইফালে লৈ যাবা আই মিন এটো ইফালে লৈ আনিবা প্লাস হ'ব প্লাস হলে তোমালোকে লিখিবা 3x + x এতিয়া তোমালোকে চাইছা ইয়াত 700 আৰু 1500 যোগ কৰিলে 2200 2200 3x + x 3টা x আৰু 1টা x কেইটা হ'ব 4টা x এটা আমি কাটাকাটি কৰিম 4 5 গুণ 20 আৰু 4 5 গুণ 20 শূন্য তাৰ মানে কি আমাৰ x ৰ মান হল 550 অৰ্থাৎ আমাৰ কিনা দাম হ'ব 550 এই তোমালোকৰ বি অপচনটো আছে নহয় এইটোই কাৰেক্ট নেক্সট কি কৈছে তোমালোকক 50 নম্বৰটোত এইটো এজন ফল বিক্ৰেতাই এটকাত দুটা হিচাপে নেমু কিনে এটকাত দুটা হিচাপে নেমু কিনে নাই আৰু 3 টকাত 5টা কৈ বিক্ৰী কৰে তেও কিমান শতাংশ লাভ হ'ব ফাইন তেনেহলে কি বুজিলা তোমালোকে যে এটকাত দুটা কিনে তেনেহলে এটা নেমুৰ কিনা দাম আমি উলিয়াম ফাইন নিশ্চয় তোমালোকে এটো জানিবা এটা নেমুৰ কিনা দাম হ'ব 1/2 টকা মানে এটা 1/2 মানে তোমালোকে হৰণ কৰি লোৱা কিমান হ'ব 0.5 তেনেহলে এটা নেমুৰ কিনা দাম হল সিপি এটো সিপি সমান সমান আৰু তাৰ পিছত কৰিছে কি 5টা নেমু বিক্ৰী কৰে 2 টকাত এনেকানেহে ৰবা মই এবাৰ চাই লৈছো আকৌ এবাৰ আচ্ছা তাৰ পিছত আৰু 3 টকাত 5টা কৈ বিক্ৰী কৰে 3 টকাত 5টা কৈ বিক্ৰী কৰে 5টাৰ দাম 5টাৰ বিক্ৰী দাম 3 টকা 5টাৰ বিক্ৰী প্লাস 5টাৰ বিক্ৰী দাম এসপি 3 টকা যদি হয় তেনেহলে একটাৰ বিক্ৰী দাম কিমান হ'ব 3/5 আচ্ছা 3/5 3 যদি তোমালোকে 5 দি হৰণ কৰা কিমান হ'ব মই দেখাই দিছো 3/5 ভাগ না যায় ডেসিমেল 0 5 6 গুণ 30 0.6 মানে বাৰু তেনেহলে তোমালোকে ইয়াত লিখিবা 0.6 তেনেহলে আমাৰ কিনা দাম হল 0.5 আৰু বিক্ৰী দাম হল 0.6 নিশ্চয় তেতিয়া আমাৰ লাভ হ'ব কি হ'ব লাভ হ'ব চাইছা না কাৰণ এটা নেমুৰ ক্ষেত্ৰত তোমালোকে উলিয়াবা কিন্তু সকলো সময়ত এনেকা যদি থাকে এটা আৰ্টিকেলৰ কিনা দাম আৰু বিক্ৰী দাম উলিয়াবা তাৰ পিছত কম্পেয়াৰ কৰাৰ সুবিধা হয় ইয়াত চাইছে তোমালোকৰ এটা
এটা নেমুৰ বিক্ৰী কিনা দাম হৈছে তোমালোকৰ 0.5 টকা বিক্ৰী দাম হৈছে 0.6 টকা নিশ্চয় প্ৰফিট হ'ব তেনেহলে প্ৰফিট কিমান হ'ব আমি লিখিম প্ৰফিট P is equal to 0.6 minus 0.5 তাৰমানে কিনা দাম বিক্ৰী দাম মাইনাস কিনা দাম কিমান হ'ব এইটো 0.1 প্ৰফিট হল এইটো এতিয়া প্ৰফিট পাৰ্সেন্ট উলিয়াব লাগে আমাক ৰাইট percentage of profit formula to তোমালোকে জানা profit by 100 into CP নহয় না profit হৈছিল আমাৰ কিমান 0.1 আৰু এটা 100 কিয় দিছো মই ৰবা উল্টা লিখিছো মই এটো profit by CP into 100% এটা কিন্তু ফর্মুলা দেই আচ্ছা CP এর মান কিমান আছিল মানে কিনা দাম আমাৰ 0.5 into 100% এতিয়া তোমালোকে চাইছা ইয়াত 0.1 0.5 তানে এক ঘৰ আগত দশমিক আছে দুটাৰ ক্ষেত্ৰত সেইকাৰণে সিধাই তোমালোকে 1/5 লিখিব পাৰিবা into 100% এতিয়া আমি কাটাকাটি কৰিম 5 কিমান বাৰ 5 20 100 20 এক গুণ 20 20% তেন্তে মানুহজনৰ লাভ হৈছে কিমান পার্সেন্ট 20% এতিয়া সোয়া যাকচোন অপশনটো আছে নে নাই বাৰু অপশনত 20% এই ডি অপশনটো আছে হয়নে ডি অপশনটো কারেক্ট তেনেহলে দুটা অঙ্ক হল আৰু এটা অঙ্ক কৰি দি ভিডিওটো অফ কৰিছো নহলে দীঘলীয়া হ'ব কাম অন তলত দিয়া কোনটো বাক্য শুদ্ধ শূন্য অযুগ্ম সংখ্যা তোমালোকে জানা শূন্য যুগ্মও নহয় অযুগ্মও নহয় শূন্য যুগ্ম সংখ্যা এটাও নহব শূন্য মৌলিক সংখ্যা এটাও নহব শূন্য যুগ্ম সংখ্যাও নহয় অযুগ্ম সংখ্যাও নহয় তাৰ তোমালোকৰ ডি অপশনটো কারেক্ট আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ যদি তোমালোকে নুবুজোৱা মোৰ টিচিং তেনেহলে তোমালোকে কমেন্টত জনাবা সেই হিচাপে মই স্ট্ৰেটেজি লম বাৰু কাম অন থ্যাংক ইউ